দিনক দিনে যেন উপদ্ৰৱ বাঢ়িছে বুলি ক'ব লাগিব একাংশ দুষ্কৃতিকাৰী। যদি কোনো স্থানত চুৰিকাণ্ড সংঘটিত হৈছে, শিৱসাগৰত নাজিৰাত চুৰিকাণ্ড সংঘটিত হৈছে, কিন্তু শিৱসাগৰত এটা জাতীয় দল সংগঠনৰ যি কাৰ্যালয়, নৱনিৰ্মিত কাৰ্যালয়ত যেন আহি উপদ্ৰৱ চলাইছে বুলি ক'ব লাগিব। যি স্থানীয় চেকাপা আৰক্ষী চকীৰ পৰা প্ৰায় 300 মিটাৰ নিলগত এই যি কাৰ্যালয়টো তেখেতলোকৰ যিহেতু নিৰ্মাণ কৰিছিলে, এই যি 2026 চনৰ 2 মাৰ্চ তাৰিখে যিহেতু শুভ উদ্বোধন হৈছিল, কিন্তু তাৰ পাছতেই এই কাৰ্যালয়টোৰ ওপৰত যেন উপদ্ৰৱ চলাইছে বুলি ক'ব লাগিব একাংশ দুষ্কৃতিকাৰীয়ে। মোৰ সহযোগ প্ৰথমতে দেখাবলৈ কৈছোঁ, ইয়াত দেখা পাব যে 2 মাৰ্চ 2026 তাৰিখৰ দিনাখন কি পবিত্ৰ মাৰ্ঘেৰিটা যিগৰাকী বৈদেশিক পৰিক্ৰমা বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী আছিলে, তেখেতৰ উপস্থিতিত আজি আহোম চৰকাৰ টাই আহোম উন্নয়ন পৰিষদৰ মানচাও ময়ূৰ বৰগোহাঁই বৰ্তমানৰ নাজিৰাৰ বিধায়ক, তেখেতৰ উপস্থিতিত এই যি কাৰ্যালয়টো 1,28,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিলে, এই কাৰ্যালয়টোত যেন যি দুষ্কৃতিকাৰী আছে তেখেতলোকৰ যেন উপদ্ৰৱ চলিছে বুলি ক'বলৈ। মোৰ সহযোগী অকণমান যদি পিছুৱাই আহি যদি সম্পূৰ্ণ কাৰ্যালয়টো দেখাই যায়, দেখা পাব যে কি আমি আছাম টক্স এক্সক্লুচিভ বুলি ক'ব লাগিব। ইয়াত আমি যিহেতু ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু ভিতৰত প্ৰৱেশ কৰি আমি যি দৃশ্য দেখা পাইছোঁ যে কি আমাৰ যদি PCR টিমে যদি দেখায় যে কি এই যি CCTV কেমেৰা লাগি আছে, এই CCTV কেমেৰাৰ লগত যি সংযোগী যিসমূহ লেপটপ আছিলে বা যিসমূহ পানী মটৰলৈকে তেখেতলোকে যি মেইন যি কাৰেণ্টৰ কানেকশ্যন কৰ্তন কৰি তেখেতলোকে এনেধৰণে উপদ্ৰৱ চলাইছে বুলি ক'বলৈ মই অকণমান আগুৱাই আহিবলৈ কৈছোঁ। মই প্ৰথমতে এই মিটাৰ সংযোগী যিডাল কেবুল আছে যে কি যিটো APDCL যিডাল কেবুল আছে, মই দেখাই দিছোঁ যে কি দেখা পাইছে এনেধৰণে ইয়াতে বিজুলী যি সংযোগ, যিহেতু বৈদ্যুতিক যি সংযোগ কৰ্তন কৰি তেখেতলোকে এনেধৰণে ইয়াত উপদ্ৰৱ চলাবলৈ চেষ্টা কৰিছে বুলি ক'ব লাগিব। এই কাৰ্যালয়টো আচলতে যেনেধৰণে নিৰ্মাণ কৰি যিটো টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা যিহেতু এই যি কাৰ্যালয় নিৰ্মাণ কৰিছিলে, কিন্তু তাক যেন হেনচক পৰিছে বুলি ক'ব লাগিব। মোৰ লগত কেইবাজনো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম যে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমি যিটো দৃশ্য দেখা পালোঁ ভিতৰত প্ৰৱেশ কৰি, ইয়াত দেখা পাইছোঁ যে কি আপোনালোকৰ যি সম্পূৰ্ণ কাৰেণ্টৰ যিসমূহ ৱায়াৰসমূহ বা যিসমূহ কানেকশ্যন আছে কৰ্তন কৰি ইয়াত চুৰিকাণ্ডও কৰিছে আৰু আপোনালোকে ইয়াত উপদ্ৰৱ চলাইছে বুলি ক'ব লাগিব। সম্পূৰ্ণ যিসমূহ ৱালত যিসমূহ লাগি আছিলে কেবুলসমূহ সম্পূৰ্ণ কাটি ধ্বংস কৰি পেলাইছে। কি বুলি ক'ব বিচাৰিব, যিহেতু এটা জাতীয় দল সংগঠনৰ ৰাজহুৱা অনুষ্ঠান হয়, ইয়াত এনেধৰণৰ উপদ্ৰৱটো কিমান দূৰ গ্ৰহণযোগ্য? হয়, আচলতে অতি দুৰ্ভাগ্যজনক বিষয়। আচলতে এইটো কোনোবা দুষ্কৃতিকাৰী আচলতে ইমান নৃশংসভাৱে গোটেই কামটো কৰিছে। আপোনালোকে ভিতৰ চোৱাত আপোনালোকে নিজে দেখিছে যে প্ৰথমতে বাহিৰত মিটাৰলৈ যিডাল মেইন যিডাল কাৰেণ্ট আহিছে, লাইন আহি তাৰ কেবুলডাল কাটি দিছে। কেবুলডাল কাটি বিজুলী সংযোগ বিচ্ছিন্ন কৰি লৈ ভিতৰত আগফাল আৰু পিছফালে দৰ্জাৰ তলা ভাঙি তেওঁলোকে ভিতৰত সোমাই গোটেই ঘৰটোৰ যিটো আমি যোৱা 2 মাৰ্চ তাৰিখে আমি উদ্বোধন কৰিছিলোঁ, সেই ঘৰটোৰ গোটেই ভিতৰৰ যিখিনি ৱায়াৰিং, গোটেই ৱায়াৰিংখিনি আপোনালোকে তাত ভাঙি চিঙি কেবুল কাটি ক'ৰবাত টুকুৰা টুকুৰকৈ পেলাই থৈ গৈছে, ক'ৰবাত লৈ গৈছে। কিন্তু অতি আশ্চৰ্যজনক বিষয় আমি দেখিছোঁ যে তেওঁলোকে ইয়াৰ পৰা এটা বস্তু স্পষ্ট হৈছে যে তেওঁলোকে কেৱল মাত্ৰ চুৰি কৰা মানুহে আচলতে যে ইয়ালৈ অহা নাই সেইটো স্পষ্ট হৈছে। কাৰণ ইয়াৰ পৰা তেওঁলোকে কেইটামান বস্তু তেওঁলোকে চুৰ কৰি নিছে। এটা পানী মটৰ আৰু তাঁতৰশালৰ ফুল কটা কেইটামান মেচিন আছিলে, তাৰ কেইটামান মেচিন তেওঁলোকে লৈ গৈছে আৰু CC কেমেৰাৰ যিখিনি ফুটেজ আমাৰ তাত যিখন হাৰ্ড ডিস্ক লাগি থাকে, যিটো ষ্ট'ৰ, সেই ষ্ট'ৰৰ গোটেই সা সঁজুলিখিনি লৈ গৈছে এটা কম্পিউটাৰৰ সৈতে। কিন্তু তাৰ বাহিৰে তেওঁলোকে ইয়াত দেখিছে যে আপোনালোকে গোটেই চিলিং ফেন, অসংখ্য চিলিং ফেন আছে বা অন্যান্য সামগ্ৰী আছে, সেই বস্তুবিলাক কিন্তু তেওঁলোকে নিয়া নাই। কিন্তু চিলিং ফেনখনৰ গুৰিলৈকে যিখিনি কেবুল আছে, সেই কেবুলখিনি কাটি তেওঁলোকে অনিষ্ট কৰি থৈ গৈছে। অৰ্থাৎ তেওঁলোকে ঘৰটোৰ ভিতৰত আহি পিনি গোটেই আচলতে অনিষ্ট কৰা মানুহে যে তেওঁলোকে আহিছে আৰু 2-4 পদ যি আচলতে বস্তু তেওঁলোকে চুৰ কৰি লৈ গৈছে, এই বস্তুটো আচলতে তেওঁলোকে যেন আচলতে এটা চুৰি কাৰ্য, সাধাৰণ এটা চুৰি কাৰ্য যেন আচলতে দেখুৱাবৰ কাৰণেহে যেন তেওঁলোকে তেনেকুৱা ধৰণৰ কৰিছে। আমাৰ আচলতে আজি তেনেকুৱা ধৰণৰ আচলতে এটা ভাৱ আহিছে। আৰু আচলতে আহোম জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে এটা যাত্ৰা আৰম্ভ কৰিব পৰাকৈ যিটো আচলতে ঘৰ আমি বনাইছিলোঁ, এই ঘৰটোৰ পৰা আচলতে অহা জুলাই 1 তাৰিখৰ পৰা আমি কেইবাটাও পৰিকল্পনা কৰি ৰাখিছিলোঁ। এই পৰিকল্পনাত জুলাই 1 তাৰিখৰ পৰা আচলতে আমি আৰম্ভ কৰা আচলতে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলোঁ। আৰু এই গোটেই কথাবিলাক হয়তো কোনোবাই জানিব পাৰি আচলতে আমাৰ যিটো যাত্ৰা আহোম জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যিখিনি কৰিবলগীয়া কাম, সেই কামখিনিত যতি পৰকলৈ ব্যাঘাত জন্মাবৰ কাৰণে যেন তেওঁলোকে এই কামটো কৰিছে, আমি তেনেকুৱা ধৰণে আচলতে অনুভৱ হৈছে।
যিহেতু কাষতে স্থানীয় যি চেকাপা আৰক্ষী আছে ইয়াৰ পৰা প্ৰায় 200-300 মিটাৰ নিলগতে আছে, তেখেতলোকৰ লগত আপোনালোকে যোগাযোগ কৰিছে, এজাহাৰ কিবা FIR দিছে নেকি? হয়, ইতিমধ্যে আমি যোৱাকালি আমি এজাহাৰ দাখিল কৰিছো আৰু এজাহাৰ দাখিল কৰাৰ লগে লগে কিন্তু যিজন নতুনকৈ আচলতে যোৱা দুদিনৰ আগতে নতুন যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে ইয়াত যোগদান কৰিছে, আগৰ যিজন বিষয়া আছিলে তেওঁ ইতিমধ্যে ইয়াৰ পৰা তেওঁক ট্ৰেন্সফাৰ কৰিছে, গতিকে নতুন যিজন বিষয়া আহিছে তেখেতক আমি এজাহাৰখন দাখিল কৰাৰ লগে লগে কিন্তু তেওঁ অতি তৎপৰতাই গোটেই কামখিনি তেওঁ হাতত লৈ আগবঢ়াইছে। গতিকে আমি আশা ৰাখিছো আৰক্ষী তৎপৰতাত যিসকল দুষ্কৃতিকাৰী আছে এই দুষ্কৃতিকাৰীসকল আমি ধৰা পেলাবলৈ সক্ষম হ'ম বা আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হ'ব। আৰু আমি আৰক্ষী প্ৰশাসনক এটাই দাবী জনাইছো যে অতি ক্ষিপ্ৰতাৰে গোটেই তদন্ত কাৰ্যটো কৰি এই যিসকল দুষ্কৃতিকাৰী তেওঁলোকক যাতে কৰায়ত্ব কৰি মানে সাংঘাতিক